খুৰাৰ ৰাগিত মাতাল হৈ হিতেশে হিতাহিত জ্ঞান হেৰুৱাই সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰক হত্যাৰ ভাবুকিসূচক মন্তব্য দিয়াৰ পাছতো ৰাজ্য প্ৰশাসনৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একোৱেই নাজানে। আৰক্ষীক গোচৰ দিছে, আৰক্ষীয়ে পঞ্জীয়ন কৰিব আৰু চাব। মইতো নাজানো কি আছে কি নাই, গোচৰ এটা দিছে, গোচৰটো পঞ্জীয়ন হ'ব। কি আছে কি নাই মইতো নাজানো, গোচৰটো যেতিয়া পুলিচ থানাত দিছে পুলিচে চাব। এই বুলিহে মন্তব্য কৰিলে। কিন্তু তেওঁ যে এতিয়া হিতেশ দেৱশৰ্মাৰ ক্ষেত্ৰত ইমান নমনীয়, যদিহে অন্য কোনো যদি বিষয় হয় সেয়া হ'লে তেওঁ সকলো কথা সৰবজান বুলি যিটো কয় সেই সৰবজানৰ ভূমিকা পালন কৰে। আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এতিয়া একেবাৰে নমনীয় হৈ পৰিছে। এতিয়া SITৰ প্ৰতিবেদন নিদিয়াকৈ জুবিন গাৰ্গক কোনে কোনে মদ খুৱাইছিল নোখুৱাইছিল, জুবিন গাৰ্গ যে মদাহী নাছিল সেয়া তেওঁ আগতীয়াকৈ গম পায়। আৰু তেওঁৱেই এতিয়া একদম SITৰ মুৰব্বীৰ দৰে গোটেইখিনি কথা কৈ থাকে, অথচ SITয়ে তেওঁক জেৰাৰ বাবেও নামাতে, ন্যায়িক আয়োগত তেওঁ তদন্ত নিদিয়ে। জুবিন গাৰ্গৰ জীৱনৰ বিষয়ে ইমানেই বেছিকৈ যদি তেওঁ জানেও, কিন্তু এতিয়া এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক যেতিয়া মুকলিকৈ ভাবুকি দিলে ফোনযোগে, হিতেশ দেৱশৰ্মাই হিতাহিত জ্ঞান হেৰুৱাই, তাৰ পিছতো কিন্তু তেওঁ একো নাজানো, আৰক্ষীক গোচৰ দিছে, পঞ্জীয়ন হ'ব, আৰক্ষীয়ে চাব, সেই তেনেকুৱা ধৰণৰ নমনীয়। কিন্তু এতিয়া যে কোনোবাই প্ৰতিবাদ কৰে, প্ৰতিবাদত যদি অলপ উত্তাল পৰিৱেশৰ সৃষ্টি হয়, ফটো চাই ভিডিঅ' চাই আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়ে। আৰু এতিয়া কিয় তেওঁ হঠাৎ নমনীয় হৈ পৰিল সেয়া কিন্তু সম্পূৰ্ণকৈ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এইগৰাকী হিতেশ দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গৃহ বিভাগৰ আৰক্ষীৰ? তুমি দিগদাৰীত পৰি আছা। এতিয়া চোৱা, তুমি এইবোৰ কথা কৈ আছা তো, এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা, পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল, তোমাৰ কিবা হাত থাকিব নেকি? কাক কমপ্লেইন কৰিবা? তোমাৰ বাচ্চাটো ৮ বছৰীয়া, ক'ৰবাত কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া তুমি কাক কমপ্লেইন কৰিবা? মোক কিয় কৈছে এনেকে কথা? মই কৈ আছো, ৰবা ৰাণা, মইতো ইমান বোকা নহয়, যে বুৰ্বক নহয় না। তো তোমালোকৰ চব এক্টিভিটিটো মইতো চাই, মই এফেক্টেড, আই এম এফেক্টেড, সেইকাৰণে মই চাইছো। নহ'লে ঘণ্টা কিমান নিউজ ওলাই থাকে, মই ক'ৰবাত খবৰ ল'ব যাম নেকি? মই এফেক্টেড, মোৰ ল'ৰা এফেক্টেড। আৰু তোমাৰ চবখিনি ইনফৰমেশ্যন পুলিচৰ হাতত আছে না। পুলিচে পাব, কেতিয়াবা একচন হ'ব, তুমি ৰৈ থাকা বস্তুটো, এই কথা। মোৰ চবচে বেয়া লাগিল, ৮ বছৰীয়া ল'ৰা এটা আছে, গাড়ী খুন্দে মাৰি থৈ যাব বুলি কৈ, কথাটোত মোৰ ভাল লগা নাই। না ভাল নালাগিবই না, কাৰণ কি হ'ল, মোৰ ল'ৰাই ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ লাঠিচাৰ্জ কৰিলে, শিল ল'লে মানুহৰ ওপৰত, সেইটোক তোমালোকে কি নিউজ কৰিলা? আৰে কাৰোবাৰ ওপৰত তোমালোকে একিউজ কৰি পেলাই গোটেই নিউজত পাব্লিক হেৰিত এৰি দিবা সেইটো তোমালোকৰ একো দোষ নাই না। মই তোমাক ক'লো না বস্তুটো, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। এতিয়া মই তোমাক কৈ দিলো, তোমালোকে যেনেকে কৰি আছা যে উই আৰ ফ্ৰী, চব কাম কৰিব পাৰো, সেইটো নহয়। সত্যত থাকিলে মই তোমাক একো নকলো হয়। কিন্তু মই সত্যত নাই।